নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে 22 আগষ্ট 2024 অসমীয়া 6 ভাদৰ বৃহস্পতিবাৰ। সূৰ্যোদয় পুৱা 4:45 আৰু সূৰ্যাস্ত 5:41। আজি হৈছে তৃতীয়া তিথি আৰু কৃষ্ণপক্ষ। মেঘ ৰাশি, আপোনাৰ পত্নীৰ মেজাজ বেয়া হ'ব পাৰে। কঠোৰ ভাষা ব্যৱহাৰ কৰিলে সম্পৰ্ক নষ্ট হ'ব পাৰে। বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে। মানসিক চাপৰ পৰা হাত সাৰিবলৈ নিশ্চয়কৈ ভালদৰে শুব লাগে। নতুন পৰিৱৰ্তনক লৈ আপুনি অলপ চিন্তিত হ'ব। বৃষ ৰাশি, আপুনি ব্যৱসায়ত মোটা অংকৰ ইনভেষ্টমেণ্ট কৰিব পাৰে। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আপুনি আপোনাৰ সন্তানৰ স্বাস্থ্য আৰু শিক্ষাক লৈ চিন্তিত হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত সুন্দৰ প্ৰদৰ্শন কৰিব পাৰিব। আপোনাৰ কাম অধীনস্থৰ সহায়ত কৰা হ'ব। আপোনাৰ দিনটো বৰ শুভ হ'বলৈ গৈ আছে। মিথুন ৰাশি, সহকৰ্মীসকলৰ মতানৈক্যৰ বাবে কিছুমান কাম স্থবিৰ হৈ পৰিব পাৰে। আজি আপোনাৰ মনটো শান্ত কৰি ৰখাটো প্ৰয়োজন। IT খণ্ডৰ লগত জড়িত লোকক ডাঙৰ প্ৰজেক্টলৈ পঠিওৱা হ'ব পাৰে। ব্যৱসায়ত কিছু পৰিৱৰ্তন কৰিব পাৰি। কমিছন সম্পৰ্কীয় কামৰ পৰা আৰ্থিক লাভ হ'ব। কৰ্কট ৰাশি, আজি আপোনাৰ মনটো শান্ত হৈ থাকিব। কৰ্মক্ষেত্ৰত খ্যাতি আৰু সন্মান পাব। নতুন প্ৰজেক্টত যোগদান কৰিবলগীয়া হ'ব পাৰে। চলচ্চিত্ৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে হয়তো উচ্চ আৰ্থিক সুবিধা লাভ কৰিব পাৰে। ল'ৰা-ছোৱালীয়ে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ লগত সময় কটাব। সিংহ ৰাশি, আনৰ অভাৱত বেছি গুৰুত্ব নিদিব। আপুনি ধৰ্মীয় কাম-কাজৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ কৰিব। স্থানীয় মহিলাসকলৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। বন্ধু-বান্ধৱীৰ সহায়ত অভাৱত সমস্যাৰ সন্মুখীন হ'ব। যোগাযোগৰ অভাৱৰ বাবে আপুনি ডাঙৰ ক্ষতিৰ সন্মুখীন হ'ব পাৰে। সেইবাবে কথা কওঁতে সাৱধান হোৱা উচিত। কন্যা ৰাশি, কিছু ভাল খবৰ পাব পাৰে। পৰিয়ালত আপোনাৰ কৰ্তৃত্ব বাঢ়িব। আপোনাৰ দক্ষতাৰ বাবে কৰ্মক্ষেত্ৰত আপুনি অতি ভাল প্ৰদৰ্শন কৰিব। আপুনি বৈবাহিক সম্পৰ্ক উপভোগ কৰিব। শিশুসকলে আপোনাৰ নিৰ্দেশনা মানি চলিব। তুলা ৰাশি, আজি আপুনি ব্যৱসায়িক সমস্যাৰ সৈতে মোকাবিলা কৰাত ব্যস্ত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বাঢ়িব। নিবনুৱা লোকে নতুন চাকৰি পাব পাৰে। আপোনাৰ পৰিয়ালটো আপোনাৰ লগত বহুত সুখী হ'ব। প্ৰেমৰ সতীৰ্থৰ লগত ক'ৰবাত ওলাই যাব পাৰিব। বৃশ্চিক ৰাশি, কৰ্মক্ষেত্ৰত হঠাতে বিৰোধী বৃদ্ধি হ'ব পাৰে। আপুনি হয়তো কোনো আত্মীয়ৰ লগত ফোনত কথা পাতিব। আপোনাৰ চিন্তা-চৰ্চা নিশ্চয়কৈ আপোনাৰ পত্নীৰ লগত শ্বেয়াৰ কৰক। ল'ৰা-ছোৱালীয়ে কোৱা কথাত বৃদ্ধসকলে আঘাত পাব পাৰে। উচ্চ শিক্ষাৰ ফলাফল সুখকৰ নহ'ব। ধনু ৰাশি, পৰিয়ালৰ লগত ভাল সময় কটাব। সহকৰ্মীসকলে আপোনাৰ পৰা বহুত আশা কৰিব। অপ্ৰয়োজনীয় খঙৰ বাবে অসুবিধাৰ সন্মুখীন হ'ব লাগিব। সম্পত্তি বিনিয়োগ কৰাসকলে হয়তো ভাল চুক্তি পাব। ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপুনি হয়তো অসুবিধাজনক খবৰ পাব। মকৰ ৰাশি, ব্যৱসায়ত ভাই-ভনীৰ পৰা সহায় ল'ব লাগিব পাৰে। আপুনি বিচৰা চাকৰিটো পোৱাৰ সম্ভাৱনা আছে। শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিলে আৰ্থিক লাভ হ'ব। বিপণনত খণ্ডত কাম কৰা লোকসকলে হয়তো তেওঁলোকৰ আয় বৃদ্ধি হোৱা দেখা পাব। নতুন চাকৰি আৰম্ভ কৰাৰ এটা উৎকৃষ্ট দিন। কুম্ভ ৰাশি, ঋণ পৰিশোধ কৰিব লাগিব পাৰে, যাৰ বাবে আপোনাৰ কিছুমান কাম বন্ধ হ'ব পাৰে। আপোনাৰ শৰীৰত এলাৰ্জিৰ সমস্যা হ'ব পাৰে। মানুহে কৰা সৰু ভুলবোৰক অতিৰঞ্জিত কৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত সমস্যাৰ সম্ভাৱনা থাকে। আৰু আজি দিনটোৰ শেষৰটো ৰাশি হ'ল মীন ৰাশি। মানুহে আপোনাৰ চিন্তাক সন্মান কৰিব। আপোনাৰ পত্নীৰ পৰা উপহাৰ লাভ কৰিব পাৰে। পেণ্ডিং কাম সম্পূৰ্ণ হ'লে আপুনি সুখী হ'ব। নতুন কাপোৰ আৰু গহনা কিনিব পাৰিব। জ্ঞানী লোকৰ পৰা নিশ্চয়কৈ পথ প্ৰদৰ্শন লওক। আজিৰ ৰাশিফল ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনাৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।